Hello everyone, welcome to Vision Q YouTube channel. আপোনালোক সকলো ভালে আছে নিশ্চয়কে আৰু ভালদৰে পঢ়া-শুনা কৰি আছে সাগে। আজি আমি actually ভিডিওটো আৰম্ভ কৰিছো আমাৰ এটা সিৰিজ কন্টিনিউ হৈ আছিল আৰু সিৰিজটো ADRE ৰিলেটেড আৰু ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যিবিলাক ইম্পৰ্টেন্ট জিকে কোৱেশ্চন হ'ব পাৰে তাৰ লগত জড়িত কিছুমান আমি কোৱেশ্চন চাবলৈ ওলাইছিলো। তো সেই সিৰিজটোৰ কন্টিনিউৱেচন হয় আজি ভিডিওটো আৰু ইয়াতে স্পেসিফিক্যালি মই ইয়াতে আজি ট্রাই কৰিছো যে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ 2-4টা লৈ আহিবলৈ আৰু সেই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ খিনিৰ লগত সামঞ্জস্য ৰাখি আমি কিছুমান কোৱেশ্চন চাম তেনেকৈ আপোনালোকৰ বহুতখিনি কোৱেশ্চন সলভ হৈ যাব গতিকে ভিডিওটো অধিক পলম নকৰাকৈ আৰম্ভ কৰিবলৈ ওলাইছো এতিয়া আপুনি চাব ফাৰ্স্ট কোৱেশ্চন ইন Assamese literature which among the following has pen name Bina Borua দেখা গৈছে যে ADRE এক্সামত বহুত বেছি পেন নেম বা অৰিজিনাল নেম এনেকে ধৰণে কোৱেশ্চন কৰে তো ইয়াতে তেনেকুৱা এটা মই লাষ্ট ইয়াৰৰ কোৱেশ্চন এটো দিয়া নাই এটো জাস্ট মই এটা কোৱেশ্চন আমি বনাই দিছো আৰু ইয়াতে সুধিছে যে বিনা বৰুৱা তেখেতৰ যোনটো এটো পেন নেম হয় তেখেতৰ একচুয়ালি অৰিজিনাল নামটো কি হয় ঠিক আছে কাক মানে বিনা বৰুৱা বুলি কোৱা হয় ইয়াতে যদি চাই অপচনত বিনন্দ চন্দ্ৰ বৰুৱা দেন আনন্দ চন্দ্ৰ আগৰলা মহেন্দ্ৰনাথ ডেকা ফুকন আৰু বিৰিঞ্চি কুমাৰ বৰুৱা দিয়া আছে এতিয়া আপুনি এটা বস্তু লক্ষ্য কৰিব যে ইয়াতে বৰুৱা টাইটেল দিয়া আছে গতিকে বৰুৱা টাইটেলৰে কোনোবা হ'ব বাট এটা বস্তু চাব লাগিব যে আমাৰ এই দুটা অপচনছ আমি এলিমিনেট কৰিব পাৰো আমি কি জানিব লাগিব যে এই দুজনৰ ভিতৰত কোনজন হয় আৰু এটা কথা মই আপোনালোকক ইয়াতে ক'ব বিচাৰিছো যে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক যেতিয়া আহে তেতিয়া আপোনালোকে একিউৰেটলি এনসাৰটো জানিবই লাগিব তাৰ বাহিৰে অন্য উপায় নাই গতিকে তাৰ কাৰণে আপোনালোকে পেন নেম আৰু অথৰ নেম আৰু অথৰ নেমৰ পেন নেম কি হয় এই গোটেইখিনি আপুনি আপোনালোকে মনত ৰাখিবই লাগিব আপোনালোকে ইয়াতে গেছ কৰিব নোৱাৰে গতিকে ইয়াৰে মই শুদ্ধ উত্তৰটো কৈ দিছো শুদ্ধ উত্তৰটো হৈ যাব আপোনাৰ বিৰিঞ্চি কুমাৰ বৰুৱা যোনজন হয় তেখেতকে বিনা বৰুৱা বুলি কোৱা হয় এতিয়া নেক্সট মই ইয়াতে কেজন মানৰ পেন নেম দিবলৈ চেষ্টা কৰিছো ভবেন্দ্ৰনাথ শইকীয়া সঞ্জয় প্ৰিয় বন্ধু দেন সত্যপ্ৰিয় পাঠক এই তিনটা নামেৰে তেওঁ জনা যায় ভুৱন মোহন বৰুৱা যাক কাঞ্চন বৰুৱা বুলি কোৱা হয় দেন বিনন্দ চন্দ্ৰ বৰুৱা তেখেতক কেৰেপাই শৰ্মা বুলি কোৱা হয় এতিয়া সব ইয়াতে বৰুৱা আছে কিন্তু তাতে কেৰেপাই শৰ্মা বুলি কৈছে ৰে তাৰপিছত নেক্সট আপুনি যদি চাই বিৰিঞ্চি কুমাৰ বৰুৱা বিনা বৰুৱা ৰচনা বৰুৱা দুটা নামেৰে নামকৰণ কৰা হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা তেখেতক বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বুলিও জনা যায় দিনেশ চন্দ্ৰ গোস্বামী চাৰু দত্ত বুলি কোৱা হয় গুণভিৰাম বৰুৱা গুৰু দত্ত হেম বৰুৱা পুনাৰাম চান্দ দেন হিৰেন গোহাঁই নিৰঞ্জন ফুকন ইন্দিৰা গোস্বামী মামনি ৰয়ছম গোস্বামী তো এই লিষ্টখন আপোনালোকক মই দি দিছো আপোনালোকে ইয়াৰে স্ক্ৰিনশ্বটটো লৈ ল'ব পাৰে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাও which of the following is called the queen of Arabian Sea the queen of Arabian Sea বুলি কাক কোৱা হয় ইয়াতে যদি চাই এটো একদম জিওগ্ৰাফি কোৱেশ্চন হয় আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ ইণ্ডিয়ান জিওগ্ৰাফিৰ ওপৰত কোৱেশ্চন আহিব পাৰে নিশ্চয়কৈ কাৰণ আগতে অহা দেখা গৈছে কুইন অফ আৰবিয়ান সি বুলি এতিয়া আৰব সি কোনফালে আছে আৰব সি আপোনাৰ ওয়েস্ট সাইডত আছে ভাৰতবৰ্ষৰ পশ্চিম ফালে কি আছে আৰব সি আছে এতিয়া ইয়াতে মুম্বাই কৈছে তিৰুৱন্তপুৰম কৈছে কোচি কৈছে এন্ড সুৰত কৈছে মোস্ট অফ দি যিমানবোৰ অপচন দিছে গোটেইখিনি ওয়েষ্টতে হয় বেছিভাগ তো এতিয়া আপোনালোকে যদি চাই ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব কোচি ওকে কোচি যোনটো হয় এটো এটা বহুত ডাঙৰ পোৰ্ট হয় সেটো কুইন অফ আৰবিয়ান সি বুলি কোৱা হয় কোচি ইজ অলসো known as queen of Arabian Sea as it was important trade center on the western coast of India from the 14th century 14th শতিকাৰ পৰা এটো এটা কি হয় বহুত বেছি ইম্পৰ্টেন্ট আৰু ডাঙৰ এটা ট্ৰেড সেন্টাৰ হৈ গঢ়ি উঠিছিল মানে এৰাউন্ড আমি ক'ব পাৰো যে ব্ৰিটিছ অহাৰ আগৰ পৰা ব্ৰিটিছ আহিছিল 16শ শতিকাত তাৰ আগৰ পৰা এটো এটা ডাঙৰ ট্ৰেড সেন্টাৰ আছিল occupied by the Portuguese initially Portuguese আহিছিলে পৰ্তুগীজে তাতে প্ৰথমতে অকুপাই কৰিছিল Kochi was the first of the European colonies in the colonial India কাৰণ পৰ্তুগীজ সকলে আহি পেলে প্ৰথমতে তাতে নিজৰ এস্টাব্লিশমেন্ট বনাইছিল তাতে নিজৰ পোৰ্ট এস্টাব্লিশ কৰিছিল
তো এইটো হেতু কাৰণে কুইন অফ আৰবিয়ান সি বুলি কোৱা হয় নেক্সট কোৱেশ্চন which river does not flow into Arabian Sea কোনখন ৰিভাৰ আৰব সীত নপৰেগে বুলি কৈছে আপোনালোকে এই বস্তুটো এটা বস্তু জানিব লাগিব আৰব সীত কেইখন পৰিব যোন কেইখন কি হয় পশ্চিম ফালে মানে গৈ পালে যোন কেইখন নদী মিলেগে আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কি হয় এটা কমন কথা এটো হৈ গল তোমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত বেছিভাগ নদীয়ে কি হৈ যায় পূবৰ ফালে সিহঁতে গৈ পালে বে অফ বেংগল বংগোপসাগৰত গৈ পালে পৰে ইয়াৰ মেইন ৰিজনটো হৈছে বা মেইন কাৰণটো হৈছে যে আমাৰ যোনটো ওয়েস্টাৰ্ণ বা পশ্চিম সাইড আছে হেতু অলপ কম্পাৰেটিভলি ওখ হয় আৰু যোনটো পূব ফাল আছে হেতু অলপমান স্লোপি হয় অলপ ডাউনত হয় গতিকে পানী যেতিয়া ৰিভাৰ সিস্টেমত ফ্লো হৈ আহে তেতিয়া হলে কি হ'ব স্লোপ যোনফালে থাকিব হেফালে ফ্লো হ'ব এই কাৰণে আমি দেখো মহানদী গোদাবৰী কৃষ্ণা কাবেৰী এই সকলো বিলাক নদী কি হয় বে অফ বেংগলত গৈ মানে পূব ফালে লৈকে সিহঁতে ফ্লো হয় এতিয়া ইয়াৰ ভিতৰত অপশনছ কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব মহানদী তাৰ লগতে মই ইয়াতে এখন মেপ দি দিছো যত আপোনালোকে দেখিবলৈ পাইছে এখন হৈছে মহানদী গোদাবৰী কৃষ্ণা কাবেৰী ব্ৰহ্মপুত্ৰ গংগা যমুনা এনেকে দিয়া হৈছে বেছিভাগ নদী আপুনি দেখা পাইছে যে আমাৰ পূবৰ ফালে বে অফ বেংগলত গৈ পেলাই মিলিছে এখন হৈছে নৰ্মদা তাপি পেৰি আৰু এফালে মানে আৰব সিৰ ফালে ওয়েস্টাৰ্ণ সাইডতে মিলেগে গতিকে পেৰিয়াৰ আনসাৰ নহয় মহানদী ইজ দ্য ৰাইট আনসাৰ নেক্সট ইজ which among the following is not a biosphere reserve ইয়াৰ ভিতৰত নিম্নলিখিত কোনখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ নহয় বুলি সুধিছে কোল ডেজাৰ্ট নন্দা দেৱী গল্ফ অফ মান্নাৰ কাজিৰঙা এতিয়া মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে পজ কৰি পেলাই এনসাৰ বিলাক নিজে নিজে কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে বেছি বেনিফিট পাব ৰাইট হওক ৰং হওক আপোনাৰ ভুল শুদ্ধৰ ওপৰত ডিপেন্ড নকৰে আপুনি যেতিয়া নিজে কৰিবলৈ চেষ্টা কৰিব আপোনাৰ শুদ্ধ হলে বিৰাটেই ভাল কথা যদি ভুলো হয় যেতিয়া আপুনি প্ৰসিড কৰি চাব এনসাৰটো ৰাইট এনসাৰটো পাব আপোনাৰ এই বস্তুটো মনত ৰৈ যাব ভুল কৰি পেলাই আমি যেতিয়া শিকো তেতিয়া আমাৰ বস্তুটো বেছি দিনলৈকে মনত ৰাখে গতিকে সেই কাৰণে মই ক'ব বিচাৰিছো যে আপোনালোকে ভিডিও পজ কৰি এনসাৰ কৰি থাকিবলৈ চেষ্টা যত্ন কৰিব ইয়াৰ ভিতৰত মই প্ৰথমতে ক'ব বিচাৰিছো যে আমাৰ অসমত ভাৰতবৰ্ষত এই গোটেই কেইখন আমাৰ কি হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় টোটেল 18খন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে তাৰ ভিতৰত আমি ইয়াৰ পৰা যদি নৰ্থ ইষ্টৰ পৰা ষ্টাৰ্ট কৰো তেতিয়া নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশত আছে দিবাং ঠিক আছে তাৰপিছতে অসমত কি আছে অসমত আছে মানস আৰু ডিব্ৰু চৌখোৱা মেঘালয়ত আছে নকৰেক বুলি এখন ঠিক আছে ইয়াৰ পিছত নেক্সট আছে ওয়েস্ট বেংগলত আছে সুন্দৰবন উৰিষ্যাত আছে চিমিলিপাল দেন আমি অন্ধ্ৰ প্ৰদেশত যদি চাও শেষাচলম দেন তামিলনাডু গল্ফ অফ মান্নাৰ ঠিক আছে আন্দামান নিকোবৰ আছে গ্ৰেট নিকোবৰ তাতে এফালে চাও গ্ৰেট নিকোবৰ দেখুৱা হৈছে নেক্সট ইজ ইউৰ আপুনি যদি এফালে তামিলনাডু আৰু কেৰালাৰ মাজত চাই তেতিয়াহলে আগস্থমালাই বুলি এটা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে তাৰপিছত আমি দেখিম তামিলনাডু কেৰালা কৰ্ণাটক এই তিনিখনৰ মাজতে নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে মনত ৰাখিব নীলগিৰি বায়োস্ফিয়াৰ ৰিজাৰ্ভ ভাৰতবৰ্ষত প্ৰথম ডিক্লেয়াৰ কৰা বায়োস্ফিয়াৰ ৰিজাৰ্ভখন আছিলে মানে নীলগিৰি ফাৰ্ষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে নেক্সট ইজ ইউৰ পান্না পচমাৰ্হি এইকেইখন ক'ত আছে পান্না পচমাৰ্হি এইবিলাক আছে মধ্যপ্ৰদেশত তাৰপিছত গ্ৰেট ৰান অফ কচ্ছ যোনখন আছে ৰান অফ কচ্ছ এখন তো ৰান অফ কচ্ছখন হৈছে গুজৰাটত আছে মনত ৰাখি থব ৰান অফ কচ্ছ আটাইতকৈ ডাঙৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় তাৰপিছতে অমৰকণ্টক বায়োস্ফিয়াৰ ৰিজাৰ্ভ এগেইন মধ্যপ্ৰদেশ আৰু ছত্তীশগড় এইখিনি অংশত আছে তাৰপিছত কোল ডেজাৰ্ট হিমাচল প্ৰদেশ ক'ত আছে হিমাচল প্ৰদেশত নন্দা দেৱী উত্তৰাখণ্ডত আছে আৰু এটা আমাৰ লাষ্টলি সিকিমত কি আছে কাঞ্চনজংঘা ঠিক আছে টোটেল আমাৰ কিমানখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি ক'লো 18 বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে ইয়াতে আপুনি ক'বাত কাজিৰঙা বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে পাইছে জানো দেখিছে জানো নাই কাজিৰঙা আমাৰ অসমত কি হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ দুখনে আছে এখন হৈছে মানস আৰু এখন ডিব্ৰু চৌখোৱা গতিকে ইয়াতে যোনটো অপশনছ কেইটাৰ ভিতৰত বাকি গোটেই কেইটাই হয় কাজিৰঙা বায়োস্ফিয়াৰ ৰিজাৰ্ভ নহয় এটোৱে খুদা হৈছিলে কোনখন নহয় গতিকে মই ভাবিছো যে এখন মেপে অলপমান আপোনালোকক হেল্প কৰিব আপোনালোকে ইয়াৰ স্ক্ৰিনশ্বটো ল'ব পাৰে ইমান ভিজিবল নহবও পাৰে আৰু আদাৰৱাইজ এটো ইজিলি এক্সেসিবল হয় আপোনালোকে মেপত চাই ল'ব পাৰে নেক্সট ইজ ইউৰ which of the following statement is correct এটো এটা লাষ্ট ইয়াৰ
এডিআৰিত অহা কুৱেশ্যন, এডিআৰি লাষ্ট ইয়াৰৰ কুৱেশ্যন কিহক লৈ সুধিছে, মেপৰ পজিশনিং লৈ পেলাই সুধিছে, যাৰ অলপমান মেপৰ বা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ লোকেশনছ বিলাকক লৈ আইডিয়া আছে বা অসমৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছক লৈ পেলাই আইডিয়া আছে, তেওঁলোকে বহুত ইজিলি এই কুৱেশ্যনটো সলভ কৰিব পাৰিব। লাষ্ট ইয়াৰ এইটো কুৱেশ্যন হয়। আপোনালোকে যদি চাই ইয়াতে সুধিছে কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয়। প্ৰথম কৈছে ছিকিম শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম, ছিকিমে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। ছিকিম লাইজ টুৱাৰ্ডছ দ্য ৱেষ্ট অফ আছাম, ছিকিম অসমৰ পশ্চিম ফালে আছে বুলি কৈছে। আছাম শ্বেয়াৰ বৰ্ডাৰ উইথ ছিকিম এণ্ড মেঘালয়, অসমে ছিকিম আৰু মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে বুলি কৈছে। বাংলাদেশ এণ্ড ছিকিম টাচ দ্য বৰ্ডাৰ অফ আছাম, বাংলাদেশ আৰু ছিকিমে কি কৰে যে আমাৰ অসমৰ বৰ্ডাৰ টাচ কৰে বুলি কৈছে, অসমৰ বৰ্ডাৰ লাগি আছে। এতিয়া কথা হল আপোনালোকে তাৰ কাৰণে কি জানিব লাগিব, আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাকৰ কথা জানিব লাগিব। এখন আমাৰ যদি অসম বুলি ধৰো, ঠিক আছে, এখন যদি অসম বুলি ধৰো, অসমৰ আমি কি জানো, মই জাষ্ট বেচিককে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম, ঠিক আছে। এখন হৈ গল অসম, ইয়াতে কি আছে, অৰুণাচল প্ৰদেশ আছে ইয়ালৈকে, তাৰপিছত কি আছে নাগালেণ্ড আছে, তাৰপিছত কি আছে মণিপুৰ আছে, তাৰপিছত কি আছে মিজোৰাম আছে, তাৰপিছত ত্ৰিপুৰা আছে, দেন মেঘালয়, আৰু আমাৰ ৱেষ্টাৰ্ণ চাইডত কি আছে, একেবাৰে গাতে লাগি থকা ৱেষ্ট বেংগল আছে। অকে, ৱেষ্ট বেংগল আছে। এতিয়া কৰবাত ছিকিম জানো আমাৰ অসমৰ লগত লাগি আছে, নাই লগা। গতিকে যিমান কেইটা ষ্টেটমেণ্ট ইয়াতে দিয়া হৈছে, য'ত কোৱা হৈছে যে ছিকিম অসমৰ বৰ্ডাৰ, অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, গোটেইবোৰ ষ্টেটমেণ্ট কি হৈ যাব, ৰং হ'ব, গোটেইবিলাক অশুদ্ধ হ'ব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো এটাই হ'ব, ছিকিম লাইজ টুৱাৰ্ডছ দ্য ৱেষ্ট অফ আছাম। ইয়াতে বৰ্ডাৰ লাগি থকা বুলি কোৱা নাই, ইয়াতে জাষ্ট কি কৈছে যে ছিকিমখন অসমৰ পশ্চিম ফালে আছে বুলি কৈছে। য়েছ, ছিকিমখন নিশ্চয়কৈ অসমৰ পশ্চিম ফালে আছে। মই ভাৰতবৰ্ষৰ যদি অলপমান ড্ৰ কৰি দিওঁ, তেতিয়া আপোনালোকে চাব, এখন আমাৰ নৰ্থ ইষ্ট হল, আৰু কি হল এইটো লোকেশ্যন দেখিছেনে, এখন হৈ গল ছিকিম। কোনটো লোকেশ্যন, এই লোকেশ্যনটো হৈ গল ছিকিম, ঠিক আছে, আৰু এখন আমাৰ নৰ্থ ইষ্ট হল। গতিকে নৰ্থ ইষ্ট বা অসম হল এইফালে, ইয়াতে মাজতে। তো ইয়াৰ কি আছে, ৱেষ্টত নাই জানো, গতিকে শুদ্ধ উত্তৰটো কি হৈ যাব, শুদ্ধ উত্তৰটো হৈ যাব আমাৰ এইটো, ঠিক আছে। কোনটো হ'ব, ৰেড পেনেৰে অলপমান লিখি দিছো, এইটো শুদ্ধ উত্তৰ হ'ব। ওকে, আচ্ছা, ইয়াতে লোক অলপমান দেখুৱাই দিয়া হৈছিলে, এখন ছিকিম আৰু এখন আমাৰ নৰ্থ ইষ্ট, ঠিক আছে। ছিকিমখন কি আছে, ৱেষ্ট সাইডত আছে। নেক্সট কুৱেশ্যনটো চাওঁ, এ কাৰ্ভ ৱাটাৰ বডি formed when a river changes course to take a shorter path is known as, কোৱা হৈছে যোনটো এটা কাৰ্ভ ৱাটাৰ বডি হয়, যোনটো কি হয়, ক'ৰ পৰা ফৰ্ম হয়, formed when a river changes its course। এইটো লাষ্ট ইয়াৰৰ কুৱেশ্যন হয়। সোধা হৈছে যে এখন ৰিভাৰ বৈ আছে আৰু সেই নদীখন কি হৈ গল, যে নিজৰ যোনটো পাথ আছিলে, নিজৰ যোনটো ৰাস্তা আছিলে, সেইটোৰ পৰা ব্ৰেক হৈ গৈ পেলাই যেতিয়া এটা বেলেগ এটা মানে ৱাটাৰ বডি ফৰ্ম কৰে, তেতিয়া সেইটো কি বুলি কোৱা হয়। এগেইন এইটো বহুত কোৰ জিঅগ্ৰাফিৰ কুৱেশ্যন হয়। এনেকুৱা কুৱেশ্যনো এডিআৰএ সোধা দেখা গৈছে। তো ইয়াতে কৈছে আৰ্কিপেলাগো, অক্সবো লেক, ইষ্টমাছ, ডেল্টা। তো মই ইয়াতে জাষ্ট আপোনালোকক কি দেখুৱাব চেষ্টা কৰিছো, ইয়াৰ ডায়েগ্ৰাম বিলাক দেখাই দিবলৈ বিচাৰিছো, তো দ্যাট আপোনালোকে নিজেই এনচাৰটো যাতে কৰিব পাৰে। আৰ্কিপেলাগো মানে দ্বীপপুঞ্জ, এনেকে সৰু সৰু দ্বীপ কেনেকে কি হৈছে ঢেৰ একেলগে যেতিয়া থাকে, তেতিয়া আমি কি বুলি কওঁ, আৰ্কিপেলাগো বুলি কওঁ। ডেল্টা মানে হৈছে যেতিয়া বহুত মানে যেতিয়া ৰিভাৰ বিলাকে গৈ পেলাই আমাৰ সাগৰত মিলেগে, তেতিয়া সিহঁতে কি হয়, লগত বহুত ছেডিমেণ্ট লৈ আহে। সাগৰ পাওঁতে পাওঁতেগে সিহঁতে সেই ছেডিমেণ্ট বিলাক তাতে নিয়াৰ বাই এৰিয়া বিলাকত সাগৰ উপকূলীয় অঞ্চলত জমা কৰিবলৈ লয়। তো তেতিয়া সিহঁতে কি হয়, এনেকুৱা ৰিভাৰ থাকিব, আৰু ৰিভাৰৰ মাজে মাজে কি হ'ব, এইবিলাক এৰিয়াত বহুত বেছি ছেডিমেণ্ট জমা হৈ যায়। আপোনালোকে দেখিছে নিশ্চয়কৈ, এইবিলাক বহুত বেছি ছেডিমেণ্ট জমা হৈছে। এনেকুৱা ধৰণৰ এটা শ্বেপৰ যেতিয়া, আৰু সেইটো নৰ্মেলি শ্বেপটো অলপ ট্ৰাইংগুলাৰ শ্বেপ হয়, এনেকুৱা টাইপৰ হয়, এনেকে ৰিভাৰ বিলাক আহি পেলাই মিলেহি। তো এনেকুৱা যোনটো ষ্ট্ৰাকচাৰ হয়, ঠিক আছে, এইফালে যায়গে, এইফালে সাগৰলৈকে যায়গে। তো এনেকুৱা যোনটো ষ্ট্ৰাকচাৰ হয়,
য'ত কি হয় বালিবোৰ আহি পেলাই সেডিমেন্টছবোৰ আহি জমা হ'বলৈ আৰম্ভ কৰে সাগৰ পোৱাৰ আগতে আৰু সেইবোৰ সব কোনে কঢ়িয়াই আনে নদীয়ে কঢ়িয়াই আনে সেইবিলাকক আমি ডেল্টা বুলি কওঁ ওকে তাৰপিছত নেক্সট আপোনালোকে যদি চাই ইস্থমাছ মানে হৈছে দুটা ডাঙৰ ডাঙৰ ল্যান্ড বডিক যেতিয়া এটা সৰু ল্যান্ড বডিয়ে কানেক্ট কৰে এই ডায়াগ্ৰামটো আপুনি দেখিছেন দুটা ডাঙৰ ডাঙৰ ল্যান্ড বডি আছে ওপৰখন হৈছে নৰ্থ আমেৰিকা ওপৰখন কি হয় নৰ্থ আমেৰিকা আৰু তলৰখন হৈ গ'ল আপোনাৰ সাউথ আমেৰিকা ঠিক আছে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাৰ মাজত পানামা কেনেল বুলি কোৱা হয় পানামা বুলি এটা মানে ম্যান মেড কেনেল আছে সেই দুটা একচুয়ালি এৰিয়া এই মাটিৰ যোনটো ল্যান্ড বডি আছে সৰু নেৰো বা আমি ক'ব পাৰো যে একদম মানে সেপেটা এটা মাটিৰ লেয়াৰে কানেক্ট হৈ আছে দুইটা ল্যান্ড মাছ তো হেতুক আমি কি বুলি কওঁ ইস্থমাছ বুলি কওঁ আৰু লাষ্টলি কৈছে অক্সবো লেক মানে আপুনি দেখিছে যে ৰিভাৰখন এনেকে গৈ আছিল একচুয়ালি ৰিভাৰখন এনেকুৱা আছিল তাৰ ডিৰেকশনটো কিন্তু কি হল মাজতে হি ব্ৰেক হৈ পেলাই তাৰ ডিৰেকশনটো চেঞ্জ কৰি ললে আৰু কৰি পেলাই হি নিজৰ পাথটো চেঞ্জ কৰি বেলেগ এটা ৰাস্তাত গুচি গল আৰু যোনটো আগৰ ৱাটাৰ বডি আছিল হেতু নদীখনৰ পৰা ডিসকানেক্ট হৈ গল বা সম্পূৰ্ণৰূপে কাট হৈ গল তো এটুক আমি কি বুলি কওঁ অক্সবো লেক বুলি কওঁ ঠিক আছে এতিয়া কোৱেশ্চনটোত কিহৰ ওপৰত সুধিছে কোৱেশ্চনটো এটোৰ ওপৰত সুধিছে যে যেতিয়া এটা ৱাটাৰ বডি ৰিভাৰৰ যোনটো অৰিজিনেল যোনটো কোৰ্স আছে অৰিজিনেল পাথ আছে হেতুৰ পৰা যেতিয়া ডিসকানেক্ট হৈ পেলাই এটা নতুন পাথত যায় তেতিয়া হে আগৰ ৱাটাৰ বডিটোক কি বুলি কোৱা হয় হেতুৱে কোৱা হৈছে আলটিমেটলি তো এটু হৈ যাব আনসাৰ অক্সবো লেক ঠিক আছে ইয়াতে নেক্সট কোৱেশ্চনটো এগেইন এডিআৰই লাষ্ট ইয়াৰ কোৱেশ্চন হয় উদা হৈছে যে দ্য পদ্মনাভ স্বামী টেম্পল ইজ ইন হুইচ সিটি পদ্মনাভ স্বামী টেম্পল কোট আছে উদা হৈছে এটো এটা সাউথ ইণ্ডিয়াৰ টেম্পল হয় আৰু আপোনালোকে দেখিছে যে ইণ্ডিয়ান টেম্পলছ বিলাকৰ ওপৰতো কোৱেশ্চন কৰে আমি অকল অসমৰ টেম্পল চালে নহব আমি গোটেই ইণ্ডিয়াৰে টেম্পলছৰ অলপমান আভাস থাকিব লাগিব আৰু এটো এটা সাউথ ইণ্ডিয়ান টেম্পলৰ কথা সুধিছে এটা বহুত বেছি মানে ক'ব পাৰি যে অলপমান সেন্ট্ৰেল এক্সামস বিলাকৰ লেভেলত সুধা হৈছে এটো কোৱেশ্চন ইয়াৰ অপশনস দিছে বেংগলুৰু চেন্নাই মাদুৰাই তিৰুৱনন্তপুৰম তো ইয়াৰে মানে শুদ্ধ উত্তৰটো হয় একচুয়ালি তিৰুৱনন্তপুৰমে হয় তো ইয়াতে মই লিষ্টটো দি দিছো কিছুমান টেম্পলছৰ যেনে পদ্মনাভ স্বামী টেম্পল তিৰুৱনন্তপুৰম কেৰালাত আছে খাজুৰাহো টেম্পল খাজুৰাহো মধ্যপ্ৰদেশত আছে দেন সিদ্ধি বিনায়ক টেম্পল মুম্বাই মহাৰাষ্ট্ৰত আছে কোনাৰ্ক টেম্পল কোনাৰ্ক উৰিষ্যাত আছে গোল্ডেন টেম্পল অমৃতসৰ পাঞ্জাব ৰামনাথ স্বামী টেম্পল that is in Rameswaram Tamil Nadu then Meenakshi temple Madurai Tamil Nadu Rangnath Swami temple that is in Tamil Nadu actually Srirangam Tamil Nadu hoy আপোনালোকক মই এটা কথা কৈ দিও তেওঁলোকে সুধিলে বহুত বেছি ডিটেইললৈ নেকে না যায় মানে কি ক'ব বিচাৰিছো মই স্টেট সুধিব এক্সাক্ট লোকেশন সুধাৰ পসিবিলিটি কম আছে তথাপিতো লিষ্টখনত মই মেনশন কৰি দিছো কিন্তু আপোনালোকে অলপমান মানে লোকেশন এক্সাক্ট লোকেশন নাজানিলে স্টেটখন অন্তত চাই যাব বৃহদেশ্বৰা টেম্পল হাঞ্জোৰ তামিলনাডু ৰাজগোপাল স্বামী টেম্পল that is in Mannarguri Tamil Nadu okay এখনৰ স্ক্ৰিনশ্বট ৰাখি লব পাৰে Next question, which type of forest found in coastal delta region? Coastal delta region or কোন ধৰণৰ forest পোৱা যায় delta মানে অলপ আগতে আমি দেখিলো যিবিলাক কি হয় সাগৰ উপকূলীয় অঞ্চলত নদীয়ে কঢ়িয়াই আনা যিমানবোৰ বালি আছে বা সেডিমেন্টস আছে হেবিলাক জমা হৈ পেলাই যেটো এটা প্লেন এৰিয়া ফৰ্ম কৰে আৰু মাজে মাজে নদী বৈ গৈ থাকে তো হেনেকুৱা ধৰণৰ এৰিয়া বিলাকক আমি ডেল্টা ৰিজন বুলি কওঁ তাতে কোনটো গছ আটাইতকৈ বেছি পোৱা যায় কোৱা হৈছে উদা হৈছে grasslands deciduous forest mangrove tropical evergreen forest so ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব mangrove আমি পাও mangrove এনেকুৱা হয় ঠিক আছে এবিলা পানী আছে পানীতে হিয়তে মানে হয় হিয়তৰ হিপা পানীত হয় যদি হিয়তৰ হিপা বা ডাঙৰ হয় গছবিলাক মানে এনেকুৱা ৰুটস খিনি বহুত ধুনিয়াকে হিয়তে পানীতে উপঙি পেলাই তেনেকে হিয়তে থাকিব পাৰে এটো কাৰণে এটো অলপমান বেলেগ ধৰণৰ প্ল্যান হয় আৰু হাইটো বহুত বেছি হয় এটো কাৰণে কি হয় যেতিয়া সাইক্লোন আহে সুনামি আহে তেনেকুৱা ধৰণৰ ডিজাস্টাৰ্স বিলাকৰ পৰা
এইবিলাকে বহুত আমাক ৰক্ষা কৰিব পাৰে কাৰণ কোষ্টেল এৰিয়াত যিহেতুকে ইহঁতে থাকে ইহঁতে কি কৰে এটা বেৰিয়াৰ নিচিনা কাম কৰে ওকে নেক্সট কুৱেশ্যন ইজ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া আৰ বৰ্ডাৰ্ড বাই ভূটান ভূটানক কেইখন মানে ষ্টেট ৰাজ্যই আগুৰি আছে সুধিছে 5 4 3 2 1 3 2 সৰি তো ইয়াৰে যদি আমি ভূটানৰ লোকেশনটো চাওঁ তেতিয়ালে ভূটান এখিনতে আছে ক'ত আছে ভূটান অসমৰ লগত ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰি আছে তো এতিয়া আপুনি যদি চাই ভূটানৰ সাউথৰ ফালে কি আছে অসম আছে পূবৰ ফালে কি আছে অৰুণাচল প্ৰদেশ আছে পশ্চিমত কি আছে সিকিম আছে পূব আপুনি ক'ব পাৰে পশ্চিম মানে পশ্চিম আৰু দক্ষিণ পশ্চিমৰ ফালে কি আছে ওয়েষ্ট বেংগল আছে কিখন হল অৰুণাচল প্ৰদেশ আসাম ওয়েষ্ট বেংগল সিকিম গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হৈ যাব 4 হ'ব ওকে নেক্সট আউট which of the following mountain ranges is in Jammu and Kashmir etu last again ADRE last year question hoy uda hoise je Jammu Kashmiror mountain ranges to naam ki Pir Panjal Dholadhar then Satpura mountain range Misimi to yate apunake eta bostu sabo yate ma olopan mountain ranges di dibole chesta korisu ekhini Himalayan mountain ranges hoy Himalayan mountain range কি কৰা হয় তিনটা মেইন ভাগত বিভক্ত কৰা হয় এটা হৈ গল ট্ৰান্স হিমালয়া ঠিক আছে ট্ৰান্স হিমালয়াত মেইন মাউন্টেন ৰেঞ্জেস বিলাক হৈছে কাৰাকোৰাম লাডাখ জাস্কৰ কিছুমানে কেলাস বুলিও ধৰে কিন্তু মেইনলি তিনিটা থাকে এইখিনতে এই মাউন্টেনটো এইখিনি অংশ যোনটো দেখিছে এইখিনতে যোনটো মাউন্টেন আছে হেতু কয় পীৰ পঞ্জল ঠিক আছে পীৰ পঞ্জল আৰু এফালে আপোনালোকে দেখিছে এনেকুৱা লম্বাকে ঠিক আছে ই মানে ইয়াৰ পৰা এনেকুৱাকে বিস্তৃত হৈ পেলাই আপোনাৰ এনেকুৱাকে আহি ইয়ালৈকে যোনটো গৈছে অৰুণাচল প্ৰদেশলৈকে হেতুক আমি গ্ৰেটাৰ হিমালয় বুলি কওঁ তাৰপিছত তলত যোনটো সৰু সৰু ডিভাইডত ভাগ হৈছে হেতুক আমি লেচাৰ হিমালয় বুলি কওঁ আৰু তলত আৰু এটা ভাগ আছে যোনটোক আমি শিৱালিক বুলি কওঁ তো এই তিনিটা টাইপৰ মাউন্টেনক আমি একেলগে কি বুলি কওঁ হিমালয়ান ৰেঞ্জ ওকে হিমালয়ান ৰেঞ্জ তাৰপিছত আমাৰ যোনখিনি নৰ্থ ইষ্ট আছে নৰ্থ ইষ্টৰ মাউন্টেনস বিলাকক আমি একেলগে পূৰ্বাঞ্চল বুলি কওঁ নৰ্থ ইষ্টৰ মাউন্টেন বিলাকক একেলগে কি বুলি কওঁ পূৰ্বাঞ্চল ওকে পূৰ্বাঞ্চল বুলি কওঁ এতিয়া কথা হল ইয়াতে সুধিছে যে জম্মু কাশ্মীৰ ৰিজনত কোনটো মাউন্টেন আছে তাৰ কাৰণে আপুনি জানিব লাগিব যে আমাৰ যোনটো পীৰ পঞ্জল হয় সেইটো একচুয়ালি কোড পৰে জম্মু কাশ্মীৰ ৰিজনত পৰে ওকে তো ইয়াৰে ধৌলাধাৰ ৰেঞ্জ উত্তৰাখণ্ড এৰিয়াত পৰে দেন সতপুৰা ৰেঞ্জ সতপুৰা কোড পৰিব সেন্ট্ৰেল ইণ্ডিয়াত পৰে ঠিক আছে মধ্যপ্ৰদেশ গুজৰাট এইবিলাক এৰিয়া দি পাৰ হয় মিছিমি হিলছ এগেইন পূৰ্বাঞ্চল হিমালয় পাৰ্ট হয় মিছিমি ইট ইজ অফ অৰুণাচল প্ৰদেশ তো ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যায় পীৰ পঞ্জল হ'ব নেক্সট কুৱেশ্যন আচ্ছা এটু হৈ গল প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন তাৰ লগতে সামঞ্জস্য ৰাখি এটা কুৱেশ্যন দিয়া হৈছে which one of the following is not correct regarding Himalayan mountain Himalayan mountain or ওপৰত কোনটো স্টেটমেন্ট কারেক্ট নহয় এটু সুধা হৈছে ফার্স্ট স্টেটমেন্ট দিছে Himalaya is a folded mountain Himalaya এটা folded mountain বুলি কৈছে মানে এনেকুৱা fold হৈ এটাৰ পিছত এটা এনেকে layer by layer form হৈছে বুলি কৈছে দুই নম্বৰতে কৈছে কাৰাকোৰাম ৰেঞ্জ is located in the Trans Himalaya এতিয়া আমি এই ডায়াগ্ৰামটো কি দেখিছিলো ট্ৰান্স হিমালয় কি আছে কাৰাকোৰাম লাডাখ জাস্কৰ এই তিনিটা আছে গতিকে সেকেন্ড স্টেটমেন্টটো কারেক্ট হয় ফার্স্ট স্টেটমেন্টটো কি কৈছে হিমালয় ইজ এ ফোল্ডেড মাউন্টেন হয় না নহয় আচ্ছা হিমালয় যেতিয়া ফর্ম হৈছে এতিয়া আপুনি দেখিছেনে এনেকে এটা মানে ABC এই তিনিটাৰ মাউন্টেন ৰেঞ্জ ট্ৰান্স হিমালয় একেলগে কোৱা হয় এটু লেয়াৰ আছে তাৰপিছত গ্ৰেটাৰ হিমালয় লেয়াৰ আছে লেচাৰ হিমালয় লেয়াৰ আছে শিৱালিক আছে পূৰ্বাঞ্চল আছে তাৰ মানে এনেকুৱাটো নহয় যে এটাই মাউন্টেন ৰেঞ্জ যে আছে বেলেগ মাউন্টেন ৰেঞ্জ আছে আৰু লগতে বেলেগ সিহঁতৰ অল্টিটিউড বা হাইটটো বেলেগ হয় সিহঁতৰ যোনটো উচ্চতা
হেতু বেলেগ বেলেগ হয় যেনেকে গ্ৰেটাৰ হিমালয় বহুত বেছি ওখ মাউণ্ট এভাৰেষ্ট হওক কাঞ্চনজংঘা হওক এইবিলাক যিবিলাক মানে মাউণ্টেইন আছে সেইবিলাক ক'ত থাকে মেইনলি গ্ৰেটাৰ হিমালয়ত আছে ঠিক আছে লেচাৰ হিমালয় আপুনি ক'ব পাৰে যে এপ্ৰক্সিমেটলি 6000 মিটাৰ গ্ৰেটাৰ হিমালয়ৰ হাইট হয় লেচাৰ হিমালয় তাতকে অলপমান কম হয় ট্ৰান্স হিমালয় কম হয় তাতকে এনেকুৱা বেলেগ বেলেগ লেয়াৰ আছে গতিকে আমি ক'ব পাৰো যে এইটো ফল্ড হৈ বনিছে মানে এটা টাইমতে বনা নাই কি হৈছে কেইবাটাও বিভিন্ন সময়ত কি হৈছে এটা এটা লেয়াৰ বাই লেয়াৰ ফৰ্ম হৈছে গতিকে ফাৰ্ষ্ট ষ্টেটমেন্টটো কি হৈ যায় কাৰেক্ট হয় ইয়াতে সুধিছে নট কাৰেক্ট কোনটো শুদ্ধ নহয় সুধিছে তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব নান কাৰণ দুইটাই শুদ্ধ হয় Next question, which among the following district of Assam is not share international boundary? কোনখন ডিস্ট্ৰিক্টে ইন্টাৰনেশনাল বাউন্ডাৰী শেয়াৰ নকৰে বুলি সুধিছে বাক্সা চিৰাং কৰিমগঞ্জ হাইলাকান্দি ইয়াৰ ভিতৰত যদি আপুনি চাই আমাৰ অসমখনত ডিস্ট্ৰিক্টছ বিলাকৰ নাম চাগে ইমান ভিজিবল হোৱা নাই মই কৈ দিছো এখন হৈ গ'ল কোকৰাঝাৰ এখন চিৰাং হৈ গ'ল এখন বাক্সা আৰু এখন উদালগুৰি ঠিক আছে আৰু ইয়াৰ আপুনি যদি ইন্টাৰনেশনাল বৰ্ডাৰ চাই অসমৰ ভূটানৰ লগত কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰিয়ে কি কৰি আছে বৰ্ডাৰ শেয়াৰ কৰি আছে এফালে যদি চাই এখন আছে বাংলাদেশৰ লগত কোনে কৰি আছে সাউথ সালমাৰা মানকাছাৰে কৰি আছে ইফালে ধুবুৰীয়ে কৰি আছে আৰু ইফালে যদি চাই এই এৰিয়াটো কাছাৰে কৰি আছে তাৰ পাছত আপুনি দেখিব কৰিমগঞ্জ ঠিক আছে কৰিমগঞ্জ বৰ্তমান সময়ত তাৰ নামটো কি হৈ গৈছে শ্ৰীভূমি এই অংশটো কি হৈছে বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ হৈ আছে কিন্তু আপুনি যদি চাই হাইলাকান্দি ঠিক আছে হাইলাকান্দি যোনটো অংশ আছে হেতু কি হয় হেতু বৰ্ডাৰ শেয়াৰ হৈ থকা নাই অসমৰ লগত মানে ইন্টাৰনেশনাল বৰ্ডাৰ যোনটো আছে হেতু শেয়াৰ হৈ থকা নাই গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হৈ যাব ইয়াৰ হাইলাকান্দি ওকে নেক্সট কোৱেশ্চন The primary raw material used by Assam Biorefinery Private Limited. Eto again last year ADRE question hoy. কাৰণ যোৱা বছৰ আমি দেখা পাইছিলো যে আমাৰ বায়োৰিফাইনাৰীৰ ওপৰত বহুত বেছি নিউজত আহি আছিল তাৰ ওপৰতে সুধিছে যে আমাৰ যোনটো অসমৰ জোৰহাটত বায়োৰিফাইনাৰী আছে ইয়াতে মেনশন কৰা নাই জোৰহাট বুলি কিন্তু জোৰহাটত আছে আপোনালোকে জানি থোৱাটো ভাল হ'ব ইয়াতে সেই যোনটো বায়োৰিফাইনাৰী আছে তাত ৰ মেটেৰিয়েল কি ইউজ হয় বুলি সুধিছে আচ্ছা বায়োৰিফাইনাৰী মানে হৈছে যত কি হয় মানে বায়োফিউল বনোৱা হয় বায়োফিউল মানে হৈ গ'ল যিবিলাক আমাৰ পুনৰ নৱীকৰণযোগ্য মানে ৰিনিউৱেবল সোৰ্সেছৰ পৰা কি কৰে ইন্ধন বনোৱা প্ৰস্তুত কৰা হয় যেনেকে কুঁহিয়াৰৰ ৰসৰ পৰা বাঁহৰ পৰা গ্ৰাছ মানে আমাৰ যিবিলাক ঘাঁহ আছে তাৰ পৰা সেইবিলাকৰ পৰাও কি হয় কিছুমান আমি মানে ইন্ধন বনাব পাৰো এতিয়া আমাৰ অসমত যোনটো বনাইছে হেতু কিহৰ ওপৰত বেছ কৰি বনাইছে তো মই কৈ দিও এনসাৰটো হেতু বেম্বুৰ ওপৰত বেছ কৰি কাৰণ আমি জানো যে আমাৰ অসমত এজ এ ৰ মেটেৰিয়েল বেম্বু বহুত বেছি পোৱা যায় গতিকে বেম্বুক বেছ কৰি লোৱা হৈছে আৰু এটা বস্তু কৈ দিও মই ভাৰতবৰ্ষত এতিয়া বায়োৰিফাইনাৰীৰ ওপৰত বহুত বেছি চৰ্চা চলি আছে আৰু বায়োৰিফাইনাৰী বেছ মানে বায়োৰিফাইনাৰীজ বিলাক এষ্টাব্লিছ কৰা হৈছে কিন্তু আমাৰ যোনটো বায়োৰিফাইনাৰী প্ৰডাকচন হেতু সেকেন্ড জেনাৰেশনৰ হয় সেকেন্ড জেনাৰেশন মানে কি হয় মানে সেকেন্ড জেনাৰেশনৰ হয় মানে মই এটো ক'ব বিচাৰিছো যে সেকেন্ড জেনাৰেশনৰ ওপৰত গভৰ্নমেন্টে বেছি ফোকাস কৰিছে সেকেন্ড জেনাৰেশনত কি হয় যে আমি যিবিলাক বস্তু খাদ্য হিচাপে ব্যৱহাৰ নকৰো সেইবিলাক ইয়াতে এজ এ ৰ মেটেৰিয়েল ব্যৱহাৰ কৰে কিন্তু ফাৰ্স্ট জেনাৰেশনৰ যোনবিলাক থাকে সেইবিলাকত ৰ মেটেৰিয়েল আমি যিবিলাক কনজিউম কৰো সেইবিলাকে এজ এন তাতে কি হয় অল্টাৰনেট সোৰ্স অফ ৰ মেটেৰিয়েল হয় ফৰ এক্সাম্পল মই ক'ব বিচাৰিছো যে ফাৰ্স্ট জেনাৰেশন যদি আছে তেতিয়াহলে তাতে আমাৰ যোনটো কুঁহিয়াৰ বা সুগাৰ কেন আছে হেতু ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰিব টু প্ৰডিউস হোৱাট বায়োৰিফাইনাৰী কিন্তু যেতিয়া সেকেন্ড জেনাৰেশন হ'ব তেতিয়া খোৱা সামগ্ৰী ব্যৱহাৰ নকৰে তো তাতে কি কৰিছো আমাৰ বেম্বু গ্ৰাছ এবিলাক ব্যৱহাৰ কৰিব গতিকে অসমতো তাকেই চেষ্টা চলোৱা হৈছে তো আজিৰ কাৰণে আমাৰ ইমানেই আছিলে মই আশা কৰিছো যে আপোনালোকে ভিডিওটো চাই উপকৃত হ'ব আগন্তুক সময়ত আমি আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম আজিৰ বাবে ইমানেই ধন্যবাদ